জুবিন ইস্যুতে মুখোমুখি লড়াইয়ে অখিল পবিত্র। পবিত্রকে গ্রেপ্তারের দাবি জানালেন অখিল। জুবিনকে নিয়ে রাজনীতি করছেন অখিলরা, অভিযোগ করেছেন কেন্দ্রীয় মন্ত্রী পবিত্র মার্গারিটা। কিন্তু প্ৰকৃত অৰ্থত ছিংগাপুৰত এই অনুষ্ঠানটো পাতিছিলে পবিত্ৰ মাৰ্গাৰেটাই। কিন্তু এতিয়ালৈকে পবিত্ৰ মাৰ্গাৰেটাক না কেছৰ ভিতৰলৈ অনা হৈছে, না তেওঁক সোধা পোছা কৰা হৈছে, না তেওঁক জেলত দিয়া হৈছে। আচল যি দোষী সেই পবিত্ৰ মাৰ্গাৰেটাক এতিয়ালৈকে ৰেহাই দি থোৱা হৈছে। ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূতজনে তেওঁক যদি এই তদন্তৰ আওতালৈ নানে তেতিয়াহ'লে কেতিয়াও এই তদন্ত শুদ্ধ হ'ব নোৱাৰে, সত্য হ'ব নোৱাৰে, কেতিয়াও প্ৰকৃত ঘটনা পোহৰলৈ নাহে। তেওঁলোকে বিতৰ্ক কৰিব বিচাৰিছে, ৰাজনীতি কৰিব বিচাৰিছে, এইবিলাক তেওঁলোকৰ কথা। তেওঁলোকৰ লগত যদি আমিও যদি এইবিলাক জুবিন গাৰ্গৰ দৰে মানুহজন যি ৰাজনীতিৰ পৰা শত যোজন আঁতৰ, তেওঁক যদি এইবিলাক বিতৰ্ক ৰাজনীতিলৈ আনি এনেধৰণৰ কথা পতা হয়, অখিল গগৈ মোৰ মাজত একো পাৰ্থক্য নাথাকিব। মৃত্যু হয়েছিল সিঙ্গাপুরে, তদন্ত হয়েছে দিশপুরে। এটা কোন ধরনের তদন্ত? এই প্রশ্ন তুলে অখিলের দাবি, এই চার্জশিট বিজেপির নির্বাচনী ইশতেহার। জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। যদিও পবিত্র মার্গারিটার দাবি অসম পুলিশ খুব ভালো কাজ করেছে, অভিযুক্তরা শাস্তি পাবেই। কিন্তু জুবিনক লৈ বিতৰ্ক, জুবিনক এটা ৰাজনৈতিক ইস্যু বনাবৰ কাৰণে গৌৰৱ গগৈ, অখিল গগৈয়ে যি কৰিছে এইটো মই একেবাৰে মোক সাংসদ মন্ত্ৰী এইবিলাক বাদ দিওঁ, এগৰাকী জুবিনৰ বন্ধু গুণগ্ৰাহী অসমীয়া মানুহ হিচাপে, অসমৰ লাখ লাখ কোটি কোটি জুবিনৰ গুণগ্ৰাহী হিচাপে এইটোৱে ভাবো যে জুবিনক জুবিন হৈ থাকিবলৈ দিয়ক। লৈ আৰু ইলেকশ্যনৰ কিবা ইস্যু কৰা, জিন্দাবাদ মুৰ্দাবাদ কৰা, সমাধি ক্ষেত্ৰখনত আহি কিবা কৰা, ডাষ্টবিনত দলিয়াই দিম, এনে অসভ্যালি কৰা, এইবিলাক কথা অসমৰ মানুহে ভাল নাপায়। গতিকে অখিল গগৈ যিহেতু নিজে এজন ৰাজনৈতিক মানুহ, ময়ো যদি তেওঁৰ বিপক্ষে ৰাজনৈতিক কথা এটা কৈ দিওঁ, মানুহে এইবিলাক ভাল নাপায়। মানুহ এতিয়াও অখিল গগৈ পাহৰি যোৱাটো উচিত নহব। মানুহ এতিয়াও জুবিনৰ শোকৰ পৰা মুক্ত হোৱা নাই, সেইটো শোক সদায় থাকি যাব। গতিকে এই সময়ত ময়ো যদি অখিলৰ দৰে তেওঁৰ এগেইনষ্টত বিতৰ্ক এটা বাক্য কৈ দিওঁ, তেওঁৰ মোৰ মাজত পাৰ্থক্য নাথাকে। অখিল গগৈলৈ শুভেচ্ছা আছে, কিন্তু এই 12,000 পৃষ্ঠা অখিলে কেনেকৈ একেদিনাই পঢ়িলে সেই কথাটো মই নাজানো। মজার ঘটনা হলো, মুখ্যমন্ত্রী একাধিকবার হত্যার কথা বললেও এসআইটির চার্জশিটে জুবিন মামলায় 2 অভিযুক্তের বিরুদ্ধে হত্যার ধারা যুক্ত করা হলেও জুবিনকেও কেউ মারতে পারে, এটা কোনোভাবেই বিশ্বাস করে উঠতে পারছেন না জুবিনের একসময়ের বন্ধু পবিত্র। জুবিনৰ কৈশোৰ বন্ধু হিচাপে মই এটাই কথা কওঁ, জুবিনকো কোনোবাই মাৰিব পাৰে, মোৰ এইটো কিবা কথাটো কিবা হেৰি নহয়, বিশ্বাস নহয়। এইটো কেনেকুৱা এইটো জুবিনৰ দৰে এজন মানুহে যাক লোকক ভাল পাই জীৱনটো পাৰ কৰি দিলে, তেওঁৰ বিপক্ষে বেয়া কথা চিন্তা কৰিব মানুহ যদি পৃথিৱীত থাকিব পাৰে, মোৰ এতিয়া এইটো মই নিজকে বিশ্বাস কৰিব মই ধৰিব পৰা নাই যে এনেকুৱা সম্ভৱ নাই। অখিল গৌরবের রাজনীতির কথা বলছেন পবিত্র, কিন্তু জুবিন ইস্যুতে মুখ্যমন্ত্রীর ভূমিকা নিয়ে নীরব তিনি। নিজেকে জুবিনের বন্ধু হিসেবে দাবি করা কেন্দ্রীয় মন্ত্রী বিবেকের আহ্বানেও তো বন্ধুত্বের শর্ত পালন করতে পারতেন। ব্যুরো রিপোর্ট, NKTV বাংলা।